মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চাই যদি তোমালোকৰ আৰু অধিক কিবা জানিবলগীয়া কথা ৰৈ যায় তেনেহ'লে তোমালোকে কমেণ্ট কৰিব পাৰা। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ জীৱন প্ৰক্ৰিয়া পাঠৰ ৭১ পৃষ্ঠাৰ অনুশীলনীৰ 11 নং প্ৰশ্ন। আমাৰ সন্মুখত আছে মানুহৰ দেহত সংঘটিত দ্বৈত সংবহন তন্ত্ৰটো বৰ্ণনা কৰা। ইয়াৰ প্ৰয়োজন কি? যদি 3 মাৰ্কৰ থাকে সেই হিচাপে মই আনসাৰটো দিছোঁ। হয়তো চিত্ৰ অংকন কৰা এইটো আহিব পাৰে, তেতিয়া 4-5 মাৰ্ক থাকিব পাৰে। তেতিয়াহ'লে তোমালোকে চিত্ৰটোৰ লগত আঁকি দিবা। এতিয়া আমি ইয়াৰ আনসাৰটো এনেদৰে দিলেই হ'ল, মানুহৰ তেজ এবাৰ প্ৰবাহিত হওঁতে, মানুহৰ দেহত আমাৰ শৰীৰত তেজ এবাৰ প্ৰবাহিত হওঁতে হৃদযন্ত্ৰৰ মাজেৰে দুবাৰ পাৰ হ'বলগীয়া হয়। হৃদযন্ত্ৰৰ মাজেৰে তেজ দুবাৰ পাৰ হ'বলগীয়া হয়, সেয়ে ইয়াক দ্বৈত সংবহন তন্ত্ৰ বুলি কোৱা হয়। আমাৰ শৰীৰৰ অশুদ্ধ তেজ ঊৰ্ধ্ব আৰু নিম্ন মহাশিৰাৰ জৰিয়তে সুলিন্দত প্ৰৱেশ কৰে। ইয়াৰ পৰা সুনিলয়লৈ কপাটৰ জৰিয়তে যায়। আমি হৃদযন্ত্ৰৰ বৰ্ণনাত এইটো কৰিছোঁ। হাওঁফাওঁলৈ যায়। হাওঁফাওঁৰ পৰিশোধিত তেজ বাওঁ অলিন্দলৈ আহে। ইয়াৰ পৰা বাওঁনিলয়লৈ যায়। বাওঁনিলয়ৰ পৰা তেজ মহাধমনীৰে ওলাই গৈ প্ৰতিটো কলা কোষ পায়। এনেদৰে হৃদযন্ত্ৰৰ মাজেৰে তেজ দুবাৰ প্ৰবাহিত হৈ আমাৰ দেহত এটা চক্ৰ সম্পূৰ্ণ কৰে। তাৰমানে হৃদযন্ত্ৰৰ মাজেৰে দুবাৰ প্ৰবাহিত হৈ আমাৰ দেহত আমাৰ শৰীৰটোত তেজৰ প্ৰবাহৰ এটা চক্ৰ সম্পন্ন হয়। ইয়াৰ প্ৰয়োজনীয়তাসমূহ কি কি? অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন তেজ পৃথক হৈ থাকি প্ৰতিটো কলা কোষলৈ পৰ্যাপ্ত অক্সিজেন যোগান ধৰে। মানে অক্সিজেনযুক্ত তেজ আৰু অক্সিজেনবিহীন তেজ পৃথক হৈ থাকি প্ৰতিটো কলা কোষলৈ পৰ্যাপ্ত অক্সিজেনৰ যোগানে দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে, আমি উষ্ণৰক্তি প্ৰাণী, গতিকে আমাৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে শক্তি লাগে। উষ্ণতা নিয়ন্ত্ৰণৰ বাবে নিৰ্দিষ্ট পৰিমাণৰ শক্তি উৎপাদন কৰিব পাৰে। কোনে? কোষবিলাকে, হয়নে? কোষৰ মাইটকণ্ড্ৰিয়াত শক্তি উৎপাদন হয়। মানে আমাৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে যি পৰিমাণৰ শক্তিৰ প্ৰয়োজন সেই শক্তিখিনি উৎপাদন কৰিব পৰা হয়। এতিয়া আমাৰ সন্মুখত আছে অনুশীলনীৰ 12 নং প্ৰশ্ন। জাইলেম আৰু ফ্লয়েমৰ দ্ৰব্যৰ পৰিবহনৰ পাৰ্থক্য কি কি? জাইলেম আৰু ফ্লয়েমৰ দ্ৰব্যৰ পৰিবহনৰ পাৰ্থক্যখিনি আমি উল্লেখ কৰিব লাগে। জাইলেমে ঊৰ্ধ্বমুখী দিশত পানী আৰু খনিজ লৱণ পৰিবহন কৰে। জাইলেমৰ পৰিবহনটো কেৱল ঊৰ্ধ্বমুখী হয়, পাৰ্শ্বীয় দিশতো হয়, তললৈ নহয়। ই ঊৰ্ধ্বমুখী দিশত গৈ তাৰপিছত পাৰ্শ্বীয় হয়, গতিকে আমি ঊৰ্ধ্বমুখী বুলি উল্লেখ কৰিলেই হ'ল। ঊৰ্ধ্বমুখী দিশত পানী আৰু খনিজ লৱণ পৰিবহন কৰে। এই প্ৰক্ৰিয়া সৰল ভৌতিক বলৰ প্ৰভাৱত সংঘটিত হয়। এই প্ৰক্ৰিয়াটো সৰল ভৌতিক বলৰ প্ৰভাৱত সংঘটিত হয়। তাৰমানে কি? এটা হৈছে কি? শোষণ টান শিপাই যিটো আয়ন শোষণ কৰে, তাৰপিছত পানী শোষণ হয়। এনেদৰে পানী স্তম্ভৰ এটা সৃষ্টি হৈ উচ্চতালৈ পানী পৰিবাহিত হয়। ইয়াৰ উপৰিও প্ৰচ্ছেদন টান, উদ্ভিদে এই অতিৰিক্ত পানীভাগ বাষ্পাকাৰে বায়ুলৈ এৰি দিয়ে, যাক প্ৰচ্ছেদন বুলি কোৱা হয়। এনেকুৱা ভৌতিক বলৰ প্ৰভাৱত সংঘটিত হয়। আনহাতে ফ্লয়েমে পাতত প্ৰস্তুত হোৱা খাদ্য, এমিনো এচিড আদি পৰিবহন কৰে। ফ্লয়েমে পাতত প্ৰস্তুত হোৱা খাদ্য আৰু উদ্ভিদ দেহৰ এমিনো এচিড পৰিবহন কৰে। এই পৰিবহন ঊৰ্ধ্বমুখী আৰু নিম্নমুখী দুয়ো দিশত সম্পন্ন হয়। এই পৰিবহনটো ঊৰ্ধ্বমুখী আৰু নিম্নমুখী দুয়োটা দিশতে সম্পন্ন হয়। ইয়াত শক্তিৰ প্ৰয়োজন হয়। ইয়াত কি হয়? শক্তিৰ প্ৰয়োজন হয়, বা এই পৰিবহন শক্তি ব্যৱহাৰ কৰি সম্পন্ন হয়। তেনেকে লিখিলে হ'ব। এই শক্তি এটিপি অণুৰ পৰা আহৰণ কৰে। এই শক্তিটো ক'ৰ পৰা আহৰণ কৰে? এটিপি অণুৰ পৰা এই শক্তি আহৰণ কৰে। আমি এনেদৰে দ্ৰব্যৰ পৰিবহনৰ পাৰ্থক্যখিনি উল্লেখ কৰিলেই হ'ল। জাইলেম আৰু ফ্লয়েমৰ পাৰ্থক্য যদি আহে প্ৰশ্নটো, কেতিয়াবা মেকিং হৈ অলপ সলাই দিয়ে। জাইলেম আৰু ফ্লয়েমৰ পাৰ্থক্য লিখা, তেতিয়া আমি এই জাইলেম আৰু ফ্লয়েমৰ গঠনৰ পাৰ্থক্য লৈ ইয়াত কি কি কোষ জড়িত হৈ থাকে সেইবিলাক কথা আমি উল্লেখ কৰিব লাগিব। এতিয়া আমাৰ সন্মুখত আছে জীৱন প্ৰক্ৰিয়া পাঠৰ ৭১ পৃষ্ঠাৰ অনুশীলনীৰ
13 নং প্ৰশ্ন অৰ্থাৎ অন্তিমটো প্ৰশ্ন। প্ৰশ্নটো হ'ল হাওঁফাওঁৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজত তুলনা কৰা। হাওঁফাওঁৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰনৰ গঠনৰ মাজত কি গঠন আৰু কাৰ্যৰ তুলনা কৰিব দিছে। ইয়াৰ বাবে তোমালোকে পৃথক পৃথককৈ দুটা তালিকা বনাব পাৰা, যে গঠনৰ তুলনা আৰু কাৰ্যৰ তুলনা, হয়নে? এতিয়া গঠনৰ তুলনা, এইবোৰ হাওঁফাওঁত থাকে আৰু আকৃতি বেলুন সদৃশ। গঠনৰ তুলনা, ইহঁত বৃত্তত অৱস্থিত আৰু আকৃতি কাপ সদৃশ। ইহঁতৰ বেৰ ডাঠ আৰু বিস্তাৰিত হ'ব পাৰে। যেতিয়া আমি উশাহ লওঁ, হাওঁফাওঁৰ বায়ুকোষবিলাক পৃষ্ঠকালি বাঢ়ে, মানে ডাঙৰ হয়। ইহঁতৰ বেৰ পাতল। 3. ৰক্তজালিকা বিস্তাৰিত হৈ থাকে, ৰক্তজালিকা সংযোগ হৈ থাকে। কাৰ্যৰ তুলনা এতিয়া দুয়োটাৰ। শ্বসন গেছ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ বিনিময় কৰে। ইউৰিয়া, ইউৰিক এচিড আৰু অন্যান্য বৰ্জিত পদাৰ্থ তেজৰ পৰা পৃথক কৰে। তেজৰ পৰা কি কৰে? পৃথক কৰে। তাৰপিছত বেপন প্ৰক্ৰিয়াৰে শ্বসন গেছ বিনিময় হয়। এই শ্বসন গেছৰ বিনিময়টো কেনেকৈ হয়? বেপন প্ৰক্ৰিয়াৰে সংগঠিত হয়। তাৰপিছত চাপৰ, ইয়াত কি হয়? চাপৰ পাৰ্থক্য আৰু শোষণৰ বাবে পদাৰ্থসমূহ পৃথক হয়। শোষণৰ বাবে চাপৰ পাৰ্থক্য আৰু শোষণৰ বাবে কি হয়? পদাৰ্থসমূহ পৃথক হয়। এনেদৰে আমি বৃক্কৰ নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজত তুলনামূলক অধ্যয়নটো আগবঢ়ালেই হ'ল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চাই ভাল লাগিছে যদি ভিডিঅ'টো লাইক কৰা, শ্বেয়াৰ কৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, যাতে চেনেলত গৈ প্লে'লিষ্টত ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰা। ইয়াৰ উপৰিও প্লে'লিষ্টবিলাক মই ফেচবুক গ্ৰুপ, ফেচবুক পেজ, টেলিগ্ৰাম আদিত শ্বেয়াৰ কৰি থৈছোঁ, যাৰ লিংক মই ডেছক্ৰিপশ্যনত দি থৈছোঁ। তাৰ জৰিয়তেও তোমালোকে চেনেলত গৈ ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰিবা।